প্ৰথমে সকলোকে শুভ ৰাতিপুৱা। এতিয়া ৰাতিপুৱা 6টা বাজিছেহে। এয়া ৰেডি হৈছোঁ, এইফালে দোকান চফা কৰি ৰেডি, মানে আমাৰ হোটেলখন আৰু। এইফালে চবেই কামে কামে লাগি আছে। এইফালে কিবা এটা মানে গৰম কৰি আছোঁ। এইফালে আমাৰ কটীয়াই কামত লাগি আছে। ইয়াৰ নাম যোগেশ, মই কটীয়া বুলি মাতোঁ, মানুহটো কটীয়া যে। যিয়ে নহওক, জামুগুৰি ৰাতিপুৱা পৰিৱেশটো দেখুৱাই দিছোঁ। চবেই দোকান চোকান খুলিছে। আচাৰখিনি এনেধৰণে ৰ'দত দিছোঁ। সেইফালে কাপোৰৰ দোকান খুলিলোঁ, এইফালে হোটেল খুলিলোঁ। এইটো আমাৰ অমিত। এইফালে গেৰেজ চেৰেজ চবেই খুলি আছে, মানে চবেই কামে কামে লাগি আছে আৰু। সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ব্লগলৈ দেই। আজি কি কেনেধৰণে কৰিব পাৰোঁ সকলোখিনি দেখুৱাই আছোঁ। হাই ক আকৌ। আমাৰ বড়োদাই কলডিল কাটি আছে বৰাবৰ। কিছু চিষ্টেমত কাটিছে দেখিছা। এই বড়োদা এইফালে চা অলপ। কলডিল কাটিছ কি বনাবলৈ? আচাৰ বনাবলৈ। এইফালে আমাৰ নানাকে কয় নহৰু চিলি আছে, একদম বাকলি গুচাই গুচাই। তাৰপৰা বাকীবোৰ চবেই লাগি আছে। নগেন দা গাখীৰ আনিলে? আমাৰ দেউতাই কি কৰি আছে? ভাত বনাই আছে নি? দেউতাই এইফালে ভাত বনাই আছে আজি। মানে আমাৰ ঘৰত থাকিবলৈ আহিছিলে। দেউতাই যে পাইখে বনোৱা নাখায় যে, এয়া দেখিছা নাই বনাই আছে। তো মাটি দালি বহাই দিলে নি? অঁ, ঠিকেই কৰিলে। এয়া হৈছে ভাত কেৰেলা ভাজি বনাব লৈছে, ঢেকীয়া ভাজি, কোমোৰা, এইবিলাক মানে প্ৰায় বনাই হৈছে আৰু। ভাতৰ পানী উতলি আছে এয়া। বাকী চাই থাকক। এইফালে আমাৰ মিনিয়ে বিকাশে বৰাবৰ চিঙৰা বনাই আছে। কেইটকীয়া চিঙৰা বনাইছ মিনি? 5 টকীয়া। ডাঙৰকৈ ক। 5 টকীয়া। এইটো ভাত কেৰেলা, এইটো হৈছে বেঙেনা, অকল বেঙেনা ন। আবেলি মানে আলু চপ বনাম, সেয়েহে আলু এনেধৰণে। এতিয়া যিহেতু আবেলি সময়, সেয়েহে পকৰি ঘুগুনি এনেধৰণে বনাব লাগিব। আলু চপ বনাব লাগিব। এয়া পিঁয়াজ কাটি আছে, আলু বাকলি গুচাই আছে। যি কি নহওক, তাৰ পাছতে মই আচাৰ অলপ বনাম। হালধি, নিমখ, ৰেড চিলি, আজৱাইন, নহৰু, আদা সকলোখিনি এনেধৰণে ধুনীয়াকৈ আগতীয়াকৈ ধুই পখালি শুকুৱাই লৈছোঁ। আৰু যিহেতু আচাৰখিনি বনাই পেলাওঁ, এয়া এতিয়া নিমখ আৰু হালধি দি তেল মানে জোখমতে দিছোঁ। ইয়াত তেল 1 লিটাৰ পূৰা ঢালিবলগীয়া হৈছে, যিহেতু কলডিল বহুত আছে। আপোনালোকে প্ৰথমতেই দেখিলে। ইয়াত এতিয়া বগা সৰিয়হ, তাৰপৰা সেই মছলাখিনি সকলোখিনি ইয়াতে মিশ্ৰণ কৰি দিম। মছলা কি দিছোঁ সেইটো আপোনালোকক কৈ দিছোঁ। আজৱাইন, চফ, লগতে গোটা জিৰা, নহৰু, আদা, লগতে আছে আপোনাৰ হালধি নিমখ জোখমতে, ৰেড চিলি অলপ, ভোট জলকীয়া। আচাৰখিনি বনাই আজি ৰাতিটো এনেধৰণে ঠাণ্ডা কৰিম। তাৰপাছতে ঠাণ্ডা হোৱাৰ পাছত বৈয়ামত ভৰাই থ'ম আৰু লগতে কাষ্টমাৰক খাবলৈ দিম। কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিছোঁ।